অসম বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনসূচী ভাৰতৰ নিৰ্বাচন আয়োগে যোৱাকালি ঘোষণা কৰিছে আৰু নিৰ্বাচন আয়োগৰ ঘোষণা অনুযায়ী সমগ্ৰ অসমতে 9 এপ্ৰিল তাৰিখে এটা ফেজত সিংগল ফেজত ইলেকশ্যন অনুষ্ঠিত হ'ব আৰু ঠিক তাৰ লগতে কামৰূপ জিলাত আমি একেটা দিনতেই অৰ্থাৎ 9 এপ্ৰিলত 6টা বিধানসভা সমষ্টিৰ নিৰ্বাচন আমি অনুষ্ঠিত কৰিব ওলাইছো আৰু যোৱাকালি আমাৰ ঘোষণাৰ পিছত আজি আমাৰ নিৰ্বাচন সূচী আমি ইতিমধ্যে পাব্লিছ কৰিছো আমাৰ 6টা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচনৰ জাননী যেটো নটিচ অফ ইলেকশ্যন বুলি কোৱা হয় নটিচ অফ ইলেকশ্যন ইতিমধ্যে আমি প্ৰকাশ কৰিছো আৰু তাৰে ভিতৰত আছে 27 নম্বৰ সমৰীয়া এলএসি 28 নম্বৰ বকো ছয়গাঁও এসটি ৰিজাৰ্ভ এলএসি 29 নম্বৰ পলাশবাৰী এলএসি 30 নম্বৰ হাজো শুৱালকুছি এসসি ৰিজাৰ্ভ এলএসি 31 ৰঙিয়া এলএসি আৰু 32 কমলপুৰ এলএসি এই 6টা বিধানসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত কামৰূপ ইন্টিগ্ৰেটেড ডিসি অফিচৰ আৰু লগতে বায়োটেক পাৰ্ক এই দুইটা সংলগ্ন দুইটা অফিচ কেম্পাছৰ পৰা আমি সম্পন্ন কৰিম আৰু তাৰ পাছত ষ্ট্ৰং ৰুম আৰু আমাৰ কাউন্টিং হল আটাইখিনি আমাৰ ইন্টিগ্ৰেটেড ডিসি অফিচৰ লগতে সংলগ্ন আমাৰ কাৰ্যালয়তে অনুষ্ঠিত কৰা হ'ব স্থাপন কৰা হৈছে ইতিমধ্যে বিল্ডিংতো ডিসপ্লে প্ৰপাৰ জায়গাত আমি ডিসপ্লে কৰিম যাতে কাৰো একো অসুবিধা নহয় তেওঁলোকে নিজৰ সংশ্লিষ্ট কোঠালৈকে আহি তেওঁলোকে মনোনয়ন পত্ৰ লব সংগ্ৰহ কৰিব পাৰে আৰু মনোনয়ন দাখিল কৰিব পাৰে ইতিমধ্যে নিৰ্বাচনৰ জাননী আমি আটাইকেইটা সমষ্টিৰ কাৰণে জাননী প্ৰকাশ কৰিছো আৰু সেই জাননীবোৰৰ কথা আৰু তেওঁলোকে লোৱা এইখিনি আপোনালোকক জনাই দিয়া হ'ল ইয়াতে এইখিনি কথা আছে যে প্ৰাৰ্থীয়ে বা তেওঁৰ প্ৰস্তাৱকে নিৰ্বাচন প্ৰাধিকাৰী অথবা তাৰমানে এজন আমি অথৰাইজড অফিচাৰ এজন থাকিব নিৰ্বাচন প্ৰাধিকাৰী আৰু নহলে এজন অথৰাইজড অফিচাৰ তেওঁক জমা দিব পাৰিব আৰু কোঠাটো ইতিমধ্যে কলো আৰু সময় হ'ব 11 বজাৰ পৰা 3 বজাৰ ভিতৰত আৰু নমিনেশ্যন আমি যিখিনি পাম এইখিনি আমি পৰীক্ষা কৰিম কামৰূপ জিলা আয়ুক্ত প্ৰত্যেক সেই কোঠাটোতে নিৰ্দিষ্ট কোঠাটোত য'ত তেওঁলোকে ল'ব তাতে পৰীক্ষা হ'ব আৰু প্ৰাৰ্থীয়ে বা তেওঁৰ প্ৰস্তাৱকে নিৰ্বাচনী এজেণ্টৰ যাক মনোনয়ন প্ৰত্যাহাৰ জাননী দিছে যদি প্ৰত্যাহাৰৰ কথা কোনোবাই পিছলৈ ভাবে তেতিয়া সেই যিটো ডেট দিয়া আছে সেই ডেটটোত 26 মাৰ্চ তেতিয়াহলে আইডাৰ তেওঁ বা তেওঁৰ প্ৰপোজাৰ যিজন প্ৰস্তাৱক বুলি কয় তেওঁলোকে নিৰ্দিষ্ট সময়ৰ ভিতৰত আহি ইয়াতে মনোনয়ন প্ৰত্যাহাৰৰ আবেদন দাখিল কৰিব পাৰিব ইলেকশ্যন প্ৰক্ৰিয়াটো আমি সম্পন্ন কৰিব লাগিব 6 মেৰ আগতে 6 মে 2026 আগতে ইলেকশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব এতিয়া আপোনালোকক আমি লগতে ক'ব বিচাৰিছো যে আজিৰ পৰা আমাৰ নমিনেশ্যন পত্ৰ আমি প্ৰদান কৰিম এইটো আৰম্ভ হৈ গৈছে ইয়াৰে আমি এখন সিটখন আপোনালোকক আমি এতিয়া আপোনালোকৰ হাতত দিম তাৰ প্ৰথম আমাৰ হল 27 নম্বৰ সমৰীয়া এলএসিৰ কাৰণে আমাৰ ফাৰ্ষ্ট ফ্লোৰ 1 নম্বৰ ৰুম 1N ফাৰ্ষ্ট ফ্লোৰ তাত আমাৰ ৰিটাৰ্নিং অফিচাৰ থাকিব সমৰীয়া এলএসিৰ কাৰণে প্ৰাঞ্জিত কুমাৰ দেৱ তেওঁ হল অতিৰিক্ত আয়ুক্ত এই মানে কামৰূপ ডিসি অফিচ বকো ছয়গাঁও এলএসিৰ কাৰণে এসটি এলএসিৰ কাৰণে আমাৰ ৰিটাৰ্নিং অফিচাৰ হ'ব প্ৰিয়াংশু ভৰদ্বাজ আৰু তেখেতো বহিব সেকেন্ড ফ্লোৰ 2B ৰুম নম্বৰ 2B সেকেন্ড ফ্লোৰ তেখেতে তাত নমিনেশ্যন ল'ব পলাশবাৰী 29 পলাশবাৰী এলএসিৰ কাৰণে আমাৰ ৰিটাৰ্নিং অফিচাৰ হ'ব ভাস্কৰজ্যোতি কলিতা তেওঁ CDC পলাশবাৰী আৰু তেওঁ বহিব সেকেন্ড ফ্লোৰৰ ৰুম নম্বৰ 2Z2 দুটা ৰুম আছে 2Z2 2 নম্বৰ ৰুমটোত ভাস্কৰজ্যোতি কলিতা বহিব সেকেন্ড ফ্লোৰ 2Y ৰুমত ADC কামৰূপ মৃণাল বৰা তেখেত ৰিটাৰ্নিং অফিচাৰ ফৰ হাজো শুৱালকুছি SC LSC তেওঁ বহিব আৰু তেওঁ মনোনয়ন পত্ৰ প্ৰদান আৰু গ্ৰহণ কৰিব সেকেন্ড ফ্লোৰৰ 2Y ৰুমৰ পৰা ৰঙিয়া LSCৰ বাবে ৰিটাৰ্নিং অফিচাৰ হৈছে মৃদুস্মিতা বৰা তেখেত CDC ৰঙিয়া আৰু তেখেত বহিব সেকেন্ড ফ্লোৰৰ ৰুম নম্বৰ 2Z1 আৰু
কমলপুৰ 32 কমলপুৰ LACৰ কাৰণে আমাৰ ৰিটাৰ্নিং অফিচাৰ হ'ব আদিত্য গগৈ, তেখেত ADC কামৰূপ, আৰু তেখেতে নমিনেশ্যন লোৱা ৰুমটো হ'ল 2nd ফ্ল'ৰৰ 2A। নমিনেশ্যন ইতিমধ্যে আমাৰ ডেটৰ মতে আজি গেজেট নটিফিকেশ্যন আজি ইতিমধ্যে হৈছে 16 তাৰিখে 16/3/2026, আৰু আজিৰ পৰা নমিনেশ্যন আমি ফৰ্ম দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰু এই ফৰ্ম প্ৰক্ৰিয়া আমি দিম। লাষ্ট ডেট হ'ল 23 তাৰিখলৈকে, 23 মাৰ্চ 2026। কিন্তু তাৰ মাজতে দেওবাৰ বা আমাৰ যিটো পাব্লিক হলিডে থাকে সেই পাব্লিক হলিডে বাদ দি বাকী কেইদিন আটাইকেইদিন 11টাৰ পৰা 3 বজালৈকে নমিনেশ্যন আমি দিম আৰু সংগ্ৰহ কৰিম। আৰু লাষ্ট ডেট অফ ফাইলিং নমিনেশ্যন ইতিমধ্যে ক'লো 23 তাৰিখ, আৰু স্ক্ৰুটিনি নমিনেশ্যন যিখিনি আমি ৰিচিভ কৰিম সেই নমিনেশ্যনৰ স্ক্ৰুটিনি হ'ব 24 তাৰিখ 24 মাৰ্চ 2026 মঙলবাৰে। আৰু লাষ্ট ডেটত তাৰপিছত লাষ্ট ডেট এটা থাকিব ফৰ উইথড্ৰয়েল অফ কেণ্ডিডেটছাৰ। কোনোবা মানে ইতিমধ্যে দাখিল কৰা প্ৰাৰ্থীয়ে যদি নমিনেশ্যন দাখিল কৰা প্ৰাৰ্থীয়ে যদি উইথড্ৰ কৰিব বিচাৰে নিজৰ নাম, তেতিয়াহ'লে তাৰে বাবে এটা দিন ধাৰ্য কৰা হৈছে, সেইটো হৈছে 26 তাৰিখ 26 মাৰ্চ 2026 বৃহস্পতিবাৰ। আৰু তাৰ পাছত আমি উইথড্ৰয়েলৰ পিছত আমাৰ নিৰ্বাচন সূচীৰ মানে কণ্টেষ্টিং কেণ্ডিডেট লিষ্টখন পাম। ডেট অফ পল ইতিমধ্যে আপোনালোকক ঘোষণা কৰিছোঁ 9/4/2026, আৰু কাউণ্টিং হ'ব 4/5/2026 মানডে।